And your skin glows. Girls will follow you. Is Baba. Hey guys. Itu baca. Hey guys, it's your brother Subo and welcome back to the new vlog. So guys, নতুন vlogot আহি গলো মই আৰু আপোনালোকে তো জানে যোৱা ভিডিঅ'ত মই খাইছিলো হাত কাটা কিন্তু তথাপিও মই আজি ভিডিঅ' বনাই আছো কাৰণ উপায় নাই গাইজ ঘৰতে আছো একো কাম বন নোহোৱা কৰি ভালে নালাগা হৈছে সেইকাৰণে ভিডিঅ'য়ে বনাই দিম বোলো লগতে লাইনো আছে লাইনটা গেলহে বেয়া লাগে লাইন গেলি এই পানী পৰা চাব পাৰে গাইজ কি বৰষুণ দি আছে আজি ৰাতিপুৱাৰ পৰে কি বৰষুণ এইয়া গছবিলাকতো ভাল হৈছে আৰু খেতি কৰিব ভাল হৈ আছে খালি মইহে পৰা নাই গাইজ মেইন কথা হ'ল এইটো দুটা চিলাই লগতে শুকুৱাই ভালকৈ শুকোৱা নাই বুলি নকওঁ এওঁ চাব পাৰে শুকাইছে অলপ কিন্তু মইহে পৰা নাই কাম কৰিব সেইটোৱে বেয়া লাগি আছে মানে গাইজ এছে যোগাৰ মতলব মুঠা কৰবাই পৰা নাই গাইজ দুখ Alright guys, it's evening now. আৰু গাইছ চাব পাৰে আমাৰ ছাগলীটাই কাম দি আছে আৰু যি বৰষুণ দিছিল তেতিয়া বৰষুণ দিয়াৰ ফলত এনেকুৱা হৈ আছে চাব পাৰে গাইছ পানী চবফালেও পানী আৰু পুখুৰীতো পানী ভৰি গ'ল মাছ দিছোঁ গাইছ নেদা ভৰি নাই अभी मम्मी जा रहा है গৰু লানা কাৰণ জিঠিয়ে গিছে গুষ্টি খাবা তো সেইকাৰণে আৰু চাব পাৰে ৰাইট হেণ্ডেদি ধৰিব লগা হৈ আছে কেমেৰা এনেতো লেফট হেণ্ডেদি ধৰং যেনিবা যিহেতু লেফট হেণ্ড ইনজৰ্ড হৈ আছে দেটছ দ্য ৰিজন এটা হৈছে আমাৰ ছাগলী আৰু এইফালে চাব পাৰে নাৰ্ছিং পাত কি ফুলছে এই দেখাকৰ পৰা আহিলি and this is how my village looks like guys I know it's beautiful নহয় নেকি beautiful guys কাহ জায়গা এতিয়া আমি দোকানতে আছো কিয় এনে ঠাণ্ডা খাব যাং ঠাণ্ডা দিনত ঠাণ্ডা খায় এইফালে আছে সদিত্য কি কৰা সদিত্য দাঁতৰ খাইছে উৰে বেছি চকলেট নাখাবি আজি মিঠাই খাব যোৱা নাই সদায় যোৱা দেখোন ইভিনিং হা কিবা কবি নেকি এই গাইছ ক না সিহঁতে বাচ্চা ই হ'ল সমুদ্ৰৰ ভাইটি যোনটো আপোনালোকক দেখাইছিলোঁ লগতে চাইকেল চলাই যোৱাটো বাকী গাইছ इवनिंग में इधर ही आते हैं टाइम स्पेंड करने के लिए इधर बैठने के लिए उल्टा के যদি ধরব হজং এখান হাত দি উল্টাকে এনেকাকে ধরব পৰা নাই তো সেইকাৰণে ৰাইট সাইডে ধৰি আছোঁ কিন্তু ৰাইট সাইডে ধৰি মানে এটা ভাল নালাগে ভিডিঅ' বনাই মোক সেইকাৰণে চেলফিয়ে ফ্লিপ কৰি ল'লোঁ আৰু চবতকৈ দুখৰ কথাটো হ'ল বৰ্তমান হাল বোৱা টাইম লগতে মানে কি বুলি কয় খেতিটো অলপ হাল বাই থৈছোঁ মই যোনখিনি মানে বিধান পাৰিম বুলি ভাবছিলোঁ এইফালে ইয়াৰ নদী পাৰৰ ফালে মই ভিডিঅ' বনোৱা নাছিলোঁ কিন্তু ভাবছিলোঁ আৰু বিধান পাৰাৰ দিনা যেনিবা ভিডিঅ' বনাম এইকেইটা দিনতে পাৰা মাথা মাৰিছিলোঁ কিন্তু আনফৰ্চুনেটলি ये सब हो गया अब पता नहीं क्या होगा किसी और को ही बोलना पड़ेगा कारण एতিয়াও रिकवर হোৱাই নাই মোৰ ভাল কৰি ये जो है ना आम का पेड़ है बचपन में इधर से बहुत आम खाया करते थे हम यूट्यूब में नहीं दिखा মজা দিয়ে তাত আৰু গাইছ এইটো হ'ল আমাৰ কাকানহাৰ দোকান আৰু এইফালে ভাইটিক লৈ আছে এই ওচৰৰ ধৰ আমাৰ খুৰাৰ ল'ৰা ভাইটি আহি আছে মায়ে আৰু গাইছ ইফালে চাবিও আছে আৰু ইফালে ডাউৰি আছে দাক্ষাত্বকৃতি give me some interview about yourself কি কৰি আছে বৰ্তমান আৰু স্কুলৰ জাৰ্চি ইথানো পিন্ধি আছে नमस्कार मेरा नाम ख्यातकीर्ति राभा है मैं নাই অসমীয়াত ক যিহেতু মোৰ অডিয়েন্সখিনি অসমীয়া ন No I'll choose English No if you want to choose English then okay if you want দে ক যিহত কোৱা দে মই কম দে পিছত Tiklu will run with me na ওকে তার মানে গাইছ টিকলু বলে তার লগত পারবো ট্রান্সলেশন কই থাক
দে কেইপাক দৌৰা মানে কেই কিলোমিটাৰ দৌৰা I'm with 2 packet of Maggie. মানে পোনে খাই আহিলি নেকি Yeah. গাইজ 2 পেকেট মেগি খাই I'm with 2 packet of Maggie, 2 packets of biscuit, 5 rupees, and 2 packets of chips. And I'm going to run 5 kilometers at a very good pace today. এ বঢ়িয়া মানে কি কৈছে গাইজ 2 পেকেট মেগি 2 পেকেট বিস্কুট খাই আহিছে আৰু বোলে পুৰা ভাল কৰি No, দাৰবা ধুনীয়া I'm একদম telling you the benefits of running. It releases the happiest hormones that are in your brain. একদম You must run there. গাইজ কৈছে আৰু চবতকে বেছি ভাল লগা দাউৰলি মানে কি হয় বেছি দাউৰলি মানে মাইণ্ডত মানে এটা ডোপামিন ৰিলিজ হয় যোনটো And your skin becomes and your skin glows. Girls will follow you. ইস বাবা তাৰ ডায়লগ নাচো No, I eat a lot of junk. That's why my skin is not glowing. And I have not taken a bath also. ইয়াৰ বেলেগ স্কিন খান গ্ল' হোৱা নাই কাৰণ এই জাংক ফুড বহুত খায় বা এয়া ফাষ্ট ফুড এইবিলাক খোৱাৰ কাৰণে কিন্তু যদি বোলে সদায় দাউৰা স্কিন গ্ল' হ'ব বঢ়িয়া টিপ দিছে ক্ষেত্ৰই আৰু ক্ষেত্ৰৰ ট্ৰেন্সফৰ্মেশ্যন কাৰণ হ'ল ৰানিং আগতে ই বম পেটলা আছিল কালি পৰিছিলোঁ মই And also with breakfast, lunch, and dinner, junk. এই জাংক ফুড গাইছ ইয়াৰ লাইফটা তাৰ মানে জাংক ফুডেই তাৰ মানে তোৰ লাইফটাই জাংক ফুড বুলি ক'ব লাগিব মই খিনাইছো thank কষ্ট God. কৰি খিনাইছো তাকেতো থেংক গড তুই দাউৰছা হয় নে নহয় নাই ভাই মই জাংক ফুড খাইয়ে খিনাইছো মই জাংক ফুড খাইয়ে খিনাইছো চাচোন ভাই মই জীৱনৰ 35 বছৰ বয়সলৈকে জাংক ফুডে খাম দে কিন্তু মই কষ্ট কৰিম যাতে মই বেমাৰ নহওঁ এই ছাগলটা খৰাত পিছচোন তোক তিথান বেছি বিস্কুট দিব মানুহ মুখান জানা কি তো গাইজ তেতিয়া আৰু মই অলপ গধূলাকৈ আহিলোঁ ঘৰত আৰু আহি কিনে গা পা ধুই মই চাহ পানী খাই শুই গ'লোঁ ফ্ৰেছ আৰু চাহ কৰে ফ্ৰেছ হ'লোৱে না ফ্ৰেছ লাগছে না আৰু ইফালে কি খোৱা বুট খোৱা আৰু চাহ হা চাহ খাই আছা দেখি নহ'লে চাহ নহয় যদি হা কি হা কি মানে গাইছ ৰাতি এক গিলাচ মাৰি দে এইখিনি মান্তিকুত এই বেছি নাখায় তাৰমানে আৰু নাখায়েই গাইছ বেলেগ বস্তু বেয়া নাপাব আপোনালোকে এনে দুখাইছোঁ আৰু দুখাইছোঁ ইমান কাটা কৰা নাই চব বেয়া চেয়া নাপাবি গাইছ বেছি নাখায় গাইছ এইখিনিয়ে খায় যিমান দেখা পালে আৰু গাইছ আলহীৰ পৰা আনিলে লাওৰাক মানে লাও আঞ্জা যে তাৰে এইটো আগ আৰু এইফালে নাহাগি কৰিছে তাই ঠিকে না য়েছ ঠিকিয়াকৈ বনাবি ভাল নাপাওঁ মই ঠিকিয়া মানে গাইছ মই ৰাতি ঢেকীয়া আঞ্জা খোৱা ভাল নাপাওঁ আৰু লগতে কুনি এটা দিলে ভাল লাগে কিন্তু আজিতো কুনি খোৱা দিন নহয় গাইছ আজি হ'ল আমাৰ নিৰামিষ দিন সোমবাৰ ক'ত আৰু কুনি খাই থাকিম তে হা গাইছ আমাৰ মানডে নৈবাত আগবঢ়োৱা হয় আমাৰ মন্দিৰত তো সেইকাৰণে গোটাই দিনটা মা বৌ মানে ভাত নাখায় কেতিয়াবা ময়ো নাখাওঁ মানে ডাইট চিষ্টেম হৈ যায় না বস্তুটো তো সেয়াই আৰু গাইজ বৌ মইনা আৰু জেঠি গৈছিলে কুস্তি খাব আলহী খাব তাহা ক'ব লাগবই কি খাই আহিলে আলহী খাই পিঠা সান্দা ভাত নাখালি খাব পাৰে যাই আৰু আহিছে গাইজ তো সেইকাৰণে মই অলপমান বাগৰ দি আছিলোঁ সেইকাৰণে গম নাপালোঁ তো গাইজ যোৱাকালি আৰু ভিডিঅ'টো এণ্ডিং কৰা নহ'ল যিহেতু মই মানে ভাত পানী খাই অলপ ব্যস্ত হৈ গৈছোঁ পাহৰি গৈছোঁ গাইজ এণ্ডিং কৰা মিছা নখাং কাৰণ মই ভিডিঅ' কিবাকিবি চাই আছিলোঁ লগতে অলপ গেমো খেলি আছিলোঁ চ' ডেট ইজ দ্য ৰিজন হয় মই ভিডিঅ' এণ্ডিং কৰিবই পাহৰি গৈছোঁ কিন্তু গাইজ একো নাই আজি এণ্ডিং কৰি আছোঁ না তো গাইজ এই ভিডিঅ'টো জাষ্ট এ চিম্পল ভিডিঅ' এ নৰ্মেল ব্লগ এনেকুৱা নৰ্মেল টাইপ দিলোঁ আৰু যদি ভাল লাগিল লাইক কৰিব আৰু যদি নতুনকৈ আছে ছাবস্ক্ৰাইব কৰি দিব কাৰণ গাইজ মিছা নকং চেনেল মনিটাইজ হৈছে পইচা 0.something সেনেকুৱাকৈ আহি থাকে না তো ভিডিঅ'টো দিমেই যিকোনো হ'লেও ইফালে কলফুল আহি গ'ল বিকজ মোৰ হাতখন শুকাব লাগে কলফুল খালি মানে জল্দি শুকায় আমাৰ নাই কিবা ক'ব এই নাই ঐ কিবা কবি নেকি ক'ৰ পৰা আনলি গুৱাহাটীৰ পৰা বোলে গাইছ ধেমালি ইও গোটাই কম জুমনি নিদে গাইছ গুৱাহাটীৰ পৰাই বোলে কলফুল লৈ আনিল গুৱাহাটীত পাব গুৱাহাটীত আমাৰ পৰাহে লৈ যায় তো গাইছ বেছি দীঘল নকৰোঁ এই ভিডিঅ'টো এটা সমাপ্ত কৰোঁ যদি ভিডিঅ'টো ভাল লাগিল লাইক কৰিব যদি নতুন গাইছে ছাবস্ক্ৰাইব কৰি দিব লগ পাই আছোঁ আৰু এটা লগত লেপটপ কিনি বাই বাই